নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ' আজি হ'ল 25 নৱেম্বৰ সেবাৰ তৰফৰ পৰা এটি গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব অতি কম সময় আছে আপোনালোকৰ হাতত যদি আপোনালোকৰ ঘৰত কণমানি ল'ৰা ছোৱালী আছে এবাৰ তেওঁলোকে মেট্ৰিক পৰীক্ষা দিব বুলি ভাবি আছে বা মেট্ৰিক পৰীক্ষা দিবলৈ প্ৰস্তুতি চলাই আছে তেনেহলে আপোনালোকৰ কাৰণে ভাল খবৰ কিয়নো সেবাৰ তৰফৰ পৰা বৰ্তমান মেট্ৰিক পৰীক্ষাৰ সময়সূচী মুকলি কৰিছে গতিকে কোন তাৰিখৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব লিষ্টত কি প্ৰকাশ পাইছে সবিশেষ আপোনালোকে এইটো ভিডিঅ'ত চাবলৈ পাব যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি থৈ দিয়া নাই চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব কাৰণ আমাৰ বিশ্বাসী বন্ধু চেনেলত আপোনালোকে বিভিন্ন ধৰণৰ আপডেটৰ লগতে চৰকাৰী চাকৰিৰ প্ৰস্তুতি আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে চলাব পাৰিব ওকে এতিয়া আহিছো মেইন কথাটোলৈ সেবাই এবাৰ ব্যতিক্ৰমী ৰূপত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে সেইবাবে আগতীয়াকৈ এবাৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী মুকলি কৰি দিছে আগতীয়াকৈ এই বুলিয়ে কৈছোঁ মই কাৰণ আগতে আপোনাৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচীখন অকণমান দেৰিকৈ প্ৰকাশ পাইছিল গতিকে এইবাৰ সেবাই মেট্ৰিক পৰীক্ষাৰ সময়সূচীখন প্ৰকাশ কৰিছে গতিকে কি আছে আমি সবিশেষ চাম লিষ্টত আহকচোন এইখন হৈছে সেবাৰ তৰফৰ পৰা মুকলি কৰি দিয়া মেট্ৰিক পৰীক্ষাৰ সময়সূচী গতিকে এইবাৰ সেবা বুলি নাই এবাৰ আহিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড গতিকে সেবা বোৰ্ডে এবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নকৰে এইটো আপোনালোকে মন কৰিব আপোনালোকে সেবা বোৰ্ড আৰু আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল দুটা বোৰ্ড লগাই এক কৰা হৈছে আৰু সেই বোৰ্ডৰ নাম দিয়া হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন গতিকে ASSE গতিকে এইবাৰ মেট্ৰিক পৰীক্ষা আগতে যেনেকৈ সেবাই অনুষ্ঠিত কৰিছিল ঠিক তেনেকৈ এবাৰ বোৰ্ড চেঞ্জ হৈছে এবাৰ অনুষ্ঠিত কৰিব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এইটো হ'ল এটা ব্যতিক্ৰমী ৰূপ এটা চোৱা এটা সময়সূচীখন মুকলি কৰি দিছে 2025ৰ মেট্ৰিক পৰীক্ষাৰ বাবে কি আছে কিমান তাৰিখৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব সবিশেষ মই কৈ দিছোঁ 15 ফেব্ৰুৱাৰী মানে শনিবাৰৰ পৰা আপোনালোকৰ প্ৰথমটো পৰীক্ষা 15 ফেব্ৰুৱাৰী 2025ৰ মেট্ৰিক পৰীক্ষাৰ প্ৰথমটো দিন আৰু সেই দিনা আপোনালোকৰ 9 বজাৰ পৰা 12 বজালৈকে পৰীক্ষা অনুষ্ঠিত হ'ব প্ৰথমটো পৰীক্ষা আছে ইংলিছৰ পৰীক্ষাটো হ'ব আপোনালোকৰ 15 ফেব্ৰুৱাৰী তাৰিখে দুই বেলাকৈ পৰীক্ষা অনুষ্ঠিত হ'ব আগবেলা থাকিব 9 বজাৰ পৰা 12 বজালৈ আৰু পিছবেলা থাকিব 1:30 পৰা 4:30 লৈ গতিকে 15 তাৰিখে আপোনালোকৰ ইংলিছৰ পেপাৰখন আগবেলা আছে পিছবেলা আপোনালোকৰ একো পৰীক্ষা নাই মাজতে আছে সানডে গতিকে আকৌ 17 তাৰিখ ফেব্ৰুৱাৰী 17 তাৰিখ সোমবাৰে আছে আপোনালোকৰ MIL ওকে MIL আৰু ইংলিছ মডাৰ্ণ ইণ্ডিয়ান ল্যাঙ্গুৱেজ গতিকে আপোনালোকে MIL আছে আগবেলা 9 বজাত আছে কোন তাৰিখে আছে 17 তাৰিখে আছে চাই ল'ব লিষ্টখন আৰু যদি লিষ্টখন লাগে তেনেহলে টেলিগ্ৰাম চেনেলত দি দিম সকলোৱে লিষ্টখন লৈ ল'ব পাৰিব ফ্ৰী অফ কষ্ট ডেসক্ৰিপচনত লিংক আছে টেলিগ্ৰাম চেনেলত তাতে জয়েন হৈ ল'ব নেক্সট আহিছো জেনাৰেল ম্যাথমেটিক্স 21 তাৰিখে 17 তাৰিখে 15 তাৰিখে পৰীক্ষা আছে মাজত 18 19 20 তাৰিখে পৰীক্ষা নাই আকৌ 21 তাৰিখে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 21 তাৰিখ হৈছে শুক্ৰবাৰ অনুষ্ঠিত হ'ব আপোনালোকৰ জেনাৰেল ম্যাথমেটিক্স মেথছৰ পৰীক্ষা হ'ব আপোনালোকৰ কোন তাৰিখে 21 তাৰিখে কি বাৰ শুক্ৰবাৰ কিমান টাইমত 9 বজাৰ পৰা 12 বজাৰ ভিতৰত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব নেক্সট আহিছো 22 তাৰিখে ফেব্ৰুৱাৰী 22 তাৰিখে শনিবাৰে পৰীক্ষা অনুষ্ঠিত হ'ব এইকেইটাৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ যিসকলে ইলেক্টিভ সাবজেক্ট লৈছে সেই ইলেক্টিভ সাবজেক্ট বিলাকৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মিউজিক ড্যান্স যিসকলে লৈছে সেইসকলৰ পৰীক্ষা অনুষ্ঠিত হ'ব পিছবেলা আগবেলা আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৰিটেল ট্ৰেড IT ITES NSQF প্ৰাইভেট সিকিউৰিটি হেল্থ কেয়াৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ টুৰিজম এণ্ড হস্পিটেলিটি বিউটি এণ্ড ৱেলনেছ অটোমোটিভ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ এগ্ৰিকালচাৰ ডেইৰী ৱৰ্কাৰ যোগা এণ্ড ফিজিকেল এডুকেশ্যন এইকেইটা পৰীক্ষা আছে আগবেলা কোন তাৰিখে 22 তাৰিখে পিছবেলা আছে আপোনাৰ পৰীক্ষা মিউজিক ড্যান্স উড ক্ৰাফ্ট বেংগলী এইকেইটা হ'ল ইলেক্টিভ সাবজেক্ট গোটেইকেইটা ইলেক্টিভ সাবজেক্ট গতিকে ইয়াৰ ভিতৰত যদি আপোনালোকৰ কাৰোবাৰ ইলেক্টিভ সাবজেক্ট আছে তেনেহ'লে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 22 ফেব্ৰুৱাৰী তাৰিখে এইটো কথা মনত ৰাখিব ইলেক্টিভ সাবজেক্ট যিকেইজনৰ আছে পৰীক্ষা অনুষ্ঠিত হ'ব 22 তাৰিখে তাৰ পিছত জেনাৰেল সায়েন্স সাধাৰণ বিজ্ঞান অনুষ্ঠিত হ'ব পৰীক্ষা 24 তাৰিখে আপোনাৰ সোমবাৰে আপোনাৰ আগবেলা পৰীক্ষা আছে 9 বজাৰ পৰা 12 বজালৈকে পিছবেলা আপোনালোকৰ পৰীক্ষা নাই গতিকে হেতু আপোনালোকে চাই ল'ব নেক্সট আছে ফেব্ৰুৱাৰী 25 তাৰিখে আপোনালোকৰ 2025ত
পৰীক্ষা আছে ফাইন আৰ্ট ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা এইটো যিসকলৰ আছে ফাইন আৰ্ট তেনেহ'লে আপোনালোকৰ পৰীক্ষা আছে 25 তাৰিখে পিছবেলা আছে ৱেভিং এণ্ড টেক্সটাইল ডিজাইন ইলেক্টিভ ছাবজেক্ট বড়ো ইলেক্টিভ ছাবজেক্ট যিসকলৰ আছে সেইসকলে পিছবেলা দিব পাৰিব তাৰপিছত নেক্সট 27 তাৰিখে আছে ছ'চিয়েল ছায়েন্স যিসকলৰ ছ'চিয়েল ছায়েন্স আছে আপোনালোকৰ পৰীক্ষা আছে 27 তাৰিখে আৰু 27 তাৰিখে হৈছে বৃহস্পতিবাৰ আগবেলা আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব পিছবেলা আপোনালোকৰ পৰীক্ষা নাই ফেব্ৰুৱাৰী 28 তাৰিখে মণিপুৰী আৰু সন্থালী ইলেক্টিভ ছাবজেক্ট আছে আগবেলা আছে আৰু পিছবেলা আছামিজ ইংলিছ যিসকলে লৈছে আছামিজ ইংলিছ বুলি কৈছোঁ আছামিজ ইলেক্টিভ যিসকলে লৈছে পিছবেলা পৰীক্ষা হ'ব 28 তাৰিখে শুক্ৰবাৰে আৰু আগবেলা আছে মণিপুৰী ইলেক্টিভ সন্থালী ইলেক্টিভ যিসকলে লৈছে তেওঁলোকৰ আগবেলা পৰীক্ষা আছে আৰু যিসকলে আছামিজ ইলেক্টিভ লৈছে পিছবেলা পৰীক্ষা আছে তাৰপিছত মাৰ্চৰ 1 তাৰিখে আপোনালোকৰ পৰীক্ষা আছে স্যাটাৰডে শনিবাৰ হিন্দী ইলেক্টিভ আছে আৰু গাৰ্মেণ্ট ডিজাইনিং আছে ইলেক্টিভ দুটা ইলেক্টিভ ছাবজেক্ট আছে আপোনালোকৰ আগবেলা পিছবেলা আপোনালোকৰ ইলেক্টিভ ছাবজেক্ট নাই তাৰপিছত আছে মাৰ্চৰ 3 তাৰিখে আপোনালোকৰ ইলেক্টিভ ছাবজেক্ট আছে এডভান্স মেথমেটিক্স জিঅ'গ্ৰাফি হিষ্টৰী সংস্কৃত কম্পিউটাৰ ছায়েন্স কমাৰ্চ হোম ছায়েন্স আৰবিক পাৰ্চিয়ান নেপালী যিকেইজনে এই ইলেক্টিভ ছাবজেক্ট লৈছে আপোনালোকৰ পৰীক্ষা আছে 3 মাৰ্চ তাৰিখে গতিকে আপোনালোকে পিছবেলা পৰীক্ষা নাই গতিকে আগবেলা পৰীক্ষা আছে গতিকে পৰীক্ষা অনুষ্ঠিত হ'ব আপোনাৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে পৰীক্ষা অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী কিমান তাৰিখৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মাৰ্চৰ 3 তাৰিখে আপোনালোকৰ পৰীক্ষা শেষ হ'ব 2025 তাৰিখে গতিকে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বিশ্বাসী বন্ধুৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালকৈ পঢ়া বেছি সময় নাই মাজত ডিচেম্বৰ জানুৱাৰী মাজত তোমালোকৰ হাতত আছে ডিচেম্বৰ আৰু জানুৱাৰী 2 মাহৰ ভিতৰত তোমালোকে এইকেইদিন ৰিভিজন আৰম্ভ কৰা এইকেইদিন যিসকলে ৰিভিজন আৰম্ভ কৰা নাই ইতিমধ্যে ৰিভিজন আৰম্ভ কৰিবলৈ টাইম আহি গৈছে ইয়াতে আৰু এটা কথা মেনশ্যন কৰিছে টাইম এলাউড 2 hours 9 AM to 11 AM and okay গতিকে আপোনালোকক ইয়াতে কিছুমান কথা তেওঁলোকে নোট কৰি দিছে নোট কি কৰি দিছে ইয়াতে আপোনালোকে লিখি দিছে 5 minutes extra time is allowed from 8:55 AM 9 AM in the morning shift and 1:25 PM to 1:30 PM in the afternoon shift to read আপোনালোকক 5 মিনিটকৈ এক্সট্ৰা সময় দিয়া হ'ব গতিকে আপোনালোকে এক্সাম হলত সোনকালে যাব লাগিব ওকে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ MIL আছামিজ বেংগলী হিন্দী বড়ো মণিপুৰী নেপালী যিসকলে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ লৈছে যিসকলৰ ভিতৰত আপোনাৰ যদি অসমীয়া আছে অসমীয়াত আপুনি মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ পৰীক্ষা দিব লাগিব হিন্দী আছে যদি হিন্দী দিব লাগিব বাকী এইকেইটা আপোনালোকে লেংগুৱেজৰ ওপৰত যদি আছে আপোনালোকে দিব লাগিব ইলেক্টিভ লেংগুৱেজ যিসকলৰ আছে 3 ঘণ্টাৰ পৰীক্ষা হ'ব গতিকে আপোনালোকে চাই ল'ব চ' এইখন জাৰি কৰিছে নতুনকৈ যি বোৰ্ড গঠন হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা এই পৰীক্ষাৰ সময়সূচীখন মুকলি কৰি দিছে গতিকে বৰ্তমান সেৱা বৰ্ড নাই আপোনালোকে জানে গতিকে পৰীক্ষা আহি পালে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল এই ৰুটিনখন যদি আপোনাক লাগে তেনেহ'লে ৰুটিনখন মই দি দিম টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যাব সকলোকে ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো কেনেকৈ লাগিছে জনাবলৈ নাপাহৰিব আৰু বিভিন্ন ধৰণৰ আপডেট পাবলৈ আমাৰ বিশ্বাসী বন্ধু চেনেলটো যদি আপোনালোকে আজি প্ৰথম আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম